নমস্কাৰ ফ্ৰেণ্ডসকল জব লেটেষ্ট হাছন ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালোঁ তো ফ্ৰেণ্ডসকল আসাম পুলিচৰ প্ৰিভিয়াছ কুৱেশ্যন লৈ আজি এই ভিডিঅ'টো আগবাঢ়িছোঁ আপোনালোকৰ মাজত চ' ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব বুলি মই আশা কৰি আছোঁ কাৰণ আপোনালোকে অসম পুলিচৰ যিখিনি প্ৰিভিয়াছ কুৱেশ্যন চ' যিসকলে এক্সাম দিছে চ' তেওঁলোকে গম পাব এইখিনি অৰিজিনেল হয় নে নহয় চ' এইখিনি আপোনালোকক অৰিজিনেলি হয় চ' ইয়াত চাওক লাক্ষাদ্বীপৰ ৰাজধানী কি তাৰপিছত নতুন 2000 টকীয়া কাগজীয়া মুদ্ৰা তলৰ কণ্ঠ দেখুওৱা হোৱা নাই চ' সেইখিনি এনেকুৱা কুৱেশ্যন আহিছিল প্লাছ 144 ধাৰা কোনে জাৰি কৰিছিল চ' এই ধৰণৰ কুৱেশ্যন মানে অসম পুলিচত আহিছিল চ' প্ৰিভিয়াছ কুৱেশ্যন চ' গতিকে আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম আৰু কুৱেশ্যনকেইটা বহুত ইম্পৰ্টেণ্ট হ'ব বুলি মই আশা কৰোঁ চ' আহক এতিয়া মই কুৱেশ্যনকেইটা আলোচনা কৰোঁ তো ফ্ৰেণ্ডসকল আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে চাওক আপোনালোকে এই কুৱেশ্যনটো চ' ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয় চ' 29 আগষ্টত পালন কৰা হয় আৰু ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস মানে প্ৰথমে কোনে সেই ৰাষ্ট্ৰীয় ক্ৰীড়াত যোগদান কৰিছিল চ' আপোনালোকে নিশ্চয় জানা চ' আমাৰ অসমৰ হৈ চ' ভোগেশ্বৰ বৰুৱা নেক্সট হৈছে মানে এইটো অলিম্পিকত তেওঁ মানে জয়ী হৈছিল মানে যিখিনি নেশ্যনেল অলিম্পিক খেল হয় সেইখিনিত চ' নেক্সট হৈছে মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল চ' মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল 1858 চনৰ 26 ফেব্ৰুৱাৰীত ফাঁচি দিয়া হৈছিল নেক্সট হৈছে প্ৰথম অসমীয়া ৰঙীন বল ছবিখনৰ নাম কি চ' বহুত ইম্পৰ্টেণ্ট হয় এইটো কুৱেশ্যন আহি থকা দেখা যায় চ' ইয়াৰ আনচাৰটো হৈছে ভাইটি আৰু এই বল ছবিখন কেতিয়া প্ৰকাশ পাইছিল 1972 চনত নেক্সট হৈছে বান ৰজাৰ জীয়েক উষাক কোনে বিয়া কৰাইছিল চ' বহুত ইম্পৰ্টেণ্ট হয় অনিৰুদ্ধই বিয়া কৰাইছিল নেক্সট হৈছে স্বৰ্ণকমল বঁটা লাভ কৰা প্ৰথম অসমীয়া বল ছবিখনৰ নাম কি বহুত ইম্পৰ্টেণ্ট হয় এইটো হৈছে হালধীয়া চৰাইয়ে বাওধান খায় নেক্সট হৈছে ৰাষ্ট্ৰপতি পদক লাভ কৰা প্ৰথম অসমীয়া বল ছবিখনৰ নাম কি চ' ইয়াৰ আনচাৰটো হৈছে ৰঙা পুলিচ নেক্সট হৈছে প্ৰথম অসমীয়া চুটি গল্পটোৰ নাম কি বহুত ইম্পৰ্টেণ্ট হয় চ' প্ৰথম অসমীয়া চুটি গল্পটোৰ নাম হৈছে কন্যা আৰু এই চুটি গল্পটো প্ৰথম চুটি গল্পটো হৈছে মানে কোনে গল্পটো ৰচনা কৰিছিল চ' লক্ষ্মীনাথ বেজবৰুৱাই আৰু প্ৰথম অসম সাহিত্য সভা ক'ত অনুষ্ঠিত হৈছিল প্ৰথম শিৱসাগৰত অনুষ্ঠিত কৰা হৈছিল মনত ৰাখিব ফ্ৰেণ্ডসকল নেক্সট হৈছে মানে অসমৰ কোন ঠাইত উচ্চ ন্যায়ালয় আছে চ' গুৱাহাটীত আছে প্ৰথম অসমীয়া ৰাজ্যপালজনৰ নাম কি প্ৰথম অসমীয়া অৰ্থাৎ অসম স্বাধীনতা আগৰ প্ৰথম অসমীয়া ৰাজ্যপাল হৈছে বিষ্ণুৰাম মেধি আৰু যদি আপোনালোকক কোৱা হয় বা কুৱেশ্যন এনেকুৱা সুধিব পাৰে যে প্ৰথম অসমীয়া ৰাজ্যপালজনৰ নাম কি চ' এইটো হৈছে আপোনালোকৰ চ' গতিকে এইটো হ'ব আপোনালোকৰ ছাৰ ছালাহ মহম্মদ আকবৰ হাইদাৰী চ' আমাৰ প্ৰথম ৰাজ্যপাল আছিল মানে স্বাধীনতাৰ পিছত আৰু স্বাধীনতাৰ আগত হৈছে বিষ্ণুৰাম মেধি তেওঁ তামিলনাডুৰ মানে তেওঁ ৰাজ্যপাল আছিল নেক্সট হৈছে তো অক্সিজেন কোনে আৱিষ্কাৰ কৰিছিল চ' প্ৰিষ্টলে অক্সিজেন আৱিষ্কাৰ কৰিছিল নেক্সট হৈছে ফ্ৰেণ্ডসকল ইয়াৰ এনচাৰটো হৈছে মানে প্ৰিষ্টলে তাৰপিছত নেক্সট হৈছে জুই জ্বলাবলৈ কি গেছ ব্যৱহাৰ কৰা হয় চ' জুই জ্বলাবলৈ অক্সিজেন গেছ ব্যৱহাৰ কৰা হয় ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে ফ্ৰেণ্ডসকল শৰাইঘাটৰ ৰণত অসমৰ সেনাপতি কোন আছিল চ' লাচিত বৰফুকন আৰু এনেকৈ সুধিব পাৰে যে শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল চ' ইয়াৰ এনচাৰটো মোক কমেণ্টত জনাব ফ্ৰেণ্ডসকল আৰু নেক্সট হৈছে প্ৰথম অসমীয়া বল ছবিখনৰ নাম কি প্ৰথম অসমীয়া বল ছবিখনৰ নাম হৈছে জয়মতী নেক্সট হৈছে কোৰাণখন কোন ভাষাত ৰচিত যিখিনি মুছলমানসকলৰ কোৰাণ আছে সেই কোৰাণখন কোন ভাষাত মানে ৰচিত কৰা হৈছিল চ' আৰবী ভাষাত নেক্সট হৈছে ৰামায়ণ কোনে ৰচনা কৰিছিল চ' ৰামায়ণ ৰচনা কৰিছিল বাল্মীকি ইয়াৰ পিছৰ কুৱেশ্যন যে কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল ভেৰি মষ্ট ইম্পৰ্টেণ্ট হয় চ' এইখিনি হৈছে আপোনালোকৰ 1943 চনৰ 15 জুনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল চ' আজি ইয়ালৈকে কুৱেশ্যন যদি কুৱেশ্যনকেইটা ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব যাতে আগন্তুক পৰীক্ষাৰ কাৰণে হেল্পফুল হয় চ' জয় আই অসম